নমস্কাৰ ইনডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত লৈ আহিছো বিগ ব্ৰেকিং নিউজ ধুবুৰীত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীত পুনৰ ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত ধুবুৰীৰ শ ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল ধুবুৰীত ৮,০০০ বিঘা ভূমিত যিদৰে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল সেই অভিযানৰ বিৰোধিতাৰে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদত যোগ দিছিল কেইবাজনো বিধায়কে এই মুহূৰ্তত ৮জনকৈ বিধায়কক গ্ৰেপ্তাৰ কৰা হৈছে দৃশ্যাংশ আছে দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছো এয়া ধুবুৰীৰ দৃশ্যাংশ আৰু ধুবুৰীত এনেদৰে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি ধুবুৰী আকৌ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এম্বিয়েন্সটো সৰুকে ৰাখিব লাগে ভিজুৱেলছৰ এই মুহূৰ্তত সেই খবৰ জনাই আছো এয়া ৮জনকৈ বিধায়কক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে আজিৰ দিনটোত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদত যোগ দিবলৈ গৈছিল এআইইউডিএফ আৰু বিৰোধী দলৰ কেইবাজনো বিধায়কে আৰু এই সকল বিধায়কক এই সময়ত আটক কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক এক্সক্লুসিভভাৱে দেখুৱাৰ চেষ্টা কৰিছো পুনৰ উত্তপ্ত হৈ পৰিছে ধুবুৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ এতিয়া ধুবুৰী ৰণক্ষেত্ৰলৈ যুদ্ধ ক্ষেত্ৰলৈ যেন পৰিণত হৈছে উচ্ছেদিতৰ বিৰোধিতাৰে শ লোক ৰাজপথলৈ আজিৰ দিনটোত ওলাই আহিছিল আৰু ৰাজপথলৈ আহি উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদত যোগ দিছিল কেইবাজনো বিধায়কে আৰু এআইইউডিএফৰ ৮জনকৈ বিধায়কক এই মুহূৰ্তত আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া ধুবুৰীৰ দৃশ্যাংশ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীত আজিৰ দিনটোত প্ৰতিবাদৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল শ লোক ৰাজপথলৈ ওলাই আহিছিল আৰু তাৰ পাছতেই সেই প্ৰতিবাদত যোগ দিছিল কেইবাজনো বিধায়কে এআইইউডিএফৰ কেইবাজনো বিধায়কে সেই প্ৰতিবাদত যোগ দিছিল আৰু তাৰ পাছতে বৰ্তমান সময়ত বিধায়কক আটক কৰা হৈছে এআইইউডিএফৰ ৮জনকৈ বিধায়কক আটক কৰিছে আৰক্ষীয়ে ধুবুৰীত পুনৰ উত্তপ্ত পৰিস্থিতি ৮জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত পুনৰ সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পুনৰ ধুবুৰীত উত্তপ্ত পৰিস্থিতি উচ্ছেদিত শ ৰাইজ ৰাজপথলৈ ওলাই আহিছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো প্ৰতিবাদ সাব্যস্ত কৰিছে এক সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ধুবুৰীত আৰু ৮জনকৈ বিধায়কক আটক কৰা হৈছে এই কেইগৰাকী বিধায়কে সেই প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত ৰাজপথলৈ ওলাই গৈছিল আৰু এই সকল এআইইউডিএফৰ বিধায়কে উচ্ছেদিতৰ কাষত থিয় হৈ উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছতে বৰ্তমান সময়ত আটক কৰা হৈছে ৮জনকৈ বিধায়কক আটক কৰিছে ধুবুৰীত পুনৰ উত্তপ্ত পৰিস্থিতি ৰাজ্যৰ চাৰিওফালে এতিয়া চলি আছে উচ্ছেদ আৰু উচ্ছেদ চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে অসমত কোনো কাৰণত যিমান প্ৰতিবাদ কৰিলেও যিমান বাধাৰ সৃষ্টি কৰিলেও সেই উচ্ছেদ বন্ধ কৰা নহয় শ জেচিবি বুলডোজাৰে এতিয়া ৰাজ্যৰ চাৰিওফালে প্ৰশাসনে উচ্ছেদ চলাই আছে তাৰ মাজতে ধুবুৰীত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেই খবৰ জনাইছো ধুবুৰীত পুনৰ উত্তপ্ত পৰিস্থিতি আৰু এইবাৰ ধুবুৰীত শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকে উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কেইবাজনো এআইইউডিএফৰ বিধায়কে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল সেই উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এআইইউডিএফৰ কেইবাজনো বিধায়ক ওলাই আহিছিল আৰু সেই বিধায়কক আটক কৰা হৈছে ৮জনকৈ মুঠ বিধায়কক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া ধুবুৰীৰ দৃশ্যাংশ চাওক কেনেদৰে টানি আজুৰি এইসকল এআইইউডিএফৰ বিধায়কক আৰক্ষীয়ে আটক কৰাৰ ঘটনা সংঘটিত হৈছে পুনৰ ধুবুৰীত উত্তপ্ত পৰিস্থিতি ধুবুৰীৰ ৰাজপথত আজি শ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল সংখ্যালঘু যিসকল দল সংগঠনৰ নেতা আছে নেতা কৰ্মী সকলো ৰাজপথলৈ ওলাই আহি সেই উচ্ছেদিতৰ আজিৰ দিনটোত বিৰোধিতা কৰিছিল আৰু সেই বিৰোধিতা কৰাৰ সময়তে এআইইউডিএফৰ কেইবাজনো বিধায়কো সেই প্ৰতিবাদত চামিল হৈছিল আৰু অৱশেষত ৮জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো এয়া ধুবুৰীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো কালিৰ দিনটোত দেখা গৈছিল যে ধুবুৰীত কিদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল ধুবুৰীৰ ৰাইজে
প্ৰশাসনে চলোৱা উচ্ছেদত বাধা দিয়াৰ চেষ্টা কৰিছিল আৰু প্ৰশাসনৰ যিসমূহ বাহন আছিল বাহনৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু আক্ৰমণত জড়িত লোকক কালিৰ দিনটোত দৌৰাই আটক কৰিছিল আৰক্ষীয়ে কেইবাজনো লোকক যিসকল লোকে আচলতে বুলডোজাৰ জেচিবি ভাঙিছিল সেই কাণ্ডত জড়িত কেইবাজনো লোকক আটক কৰিছিল আৰু আজিৰ দিনটোত ৰাজপথলৈ ওলাই আহিছিল শ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল ধুবুৰীৰ ৰাজপথত আৰু ৰাইজে উচ্ছেদিতৰ বিৰোধিতা কৰিছিল আৰু বিৰোধিতা কৰাৰ সময়তে এআইইউডিএফৰ কেইবাজনো বিধায়কে সেই প্ৰতিবাদত সামিল হৈছিল প্ৰতিবাদৰ সমৰ্থনত ওলাই আহিছিল আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আৰক্ষীয়ে ধুবুৰী আৰক্ষীয়ে 8জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো এয়া ধুবুৰীৰ দৃশ্যাংশ আৰু ধুবুৰী তেনেদৰে পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত 8জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে ধুবুৰীত আজিৰ দিনটোত উচ্ছেদিতৰ বিৰোধিতাৰে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ৰাজপথ কপাই তুলিছিল শ সংখ্যালঘু লোকে আৰু সেই প্ৰতিবাদত এই সকল এআইইউডিএফৰ বিধায়কে যোগদান কৰিছিল আৰু তাৰ পাছতে 8জনকৈ বিধায়কক এই মুহূৰ্তত আটক কৰাৰ খবৰ লাভ কৰা হৈছে আৰু এই বিধায়কসকলেও উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদত সামিল হৈছিল আৰু তাৰ পিছত বৰ্তমান সময়ত ধুবুৰী আৰক্ষীয়ে এই সকল বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ পুনৰ উত্তপ্ত হৈ পৰিছে ধুবুৰীৰ পৰিস্থিতি উচ্ছেদিতৰ বিৰোধিতাৰে এতিয়া শ লোক ৰাজপথলৈ ওলাই আহিছে যিসকল এআইইউডিএফৰ বিধায়ক আছে বিধায়কসকলে প্ৰতিবাদত সামিল হোৱা দেখিবলৈ পোৱা গৈছে সদান্তৰালভাৱে প্ৰশাসনে কৈছে যে কোনো কাৰণত প্ৰতিবাদ হ'বলৈ দিয়া নহব যিমান বাধাৰ সৃষ্টি কৰিলেও প্ৰতিবাদ কৰিলেও অসমত উচ্ছেদ চলিয়েই থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ পিছতে এতিয়া কঠোৰ হৈ পৰিছে ধুবুৰী আৰক্ষীৰ প্ৰশাসন ধুবুৰী প্ৰশাসনে এতিয়া কঠোৰভাৱে দমন কৰাৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীক এই মুহূৰ্তত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হোৱাৰ দৃশ্যাংশ দেখুৱাই আছো এয়া চাওক কিদৰে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু এআইইউডিএফৰ যিসকল বিধায়ক আছে বিধায়কক আটক কৰা হৈছে এআইইউডিএফৰ 8জনকৈ বিধায়কক এনেদৰে চুচুৰাই টানি আজুৰি আৰক্ষীয়ে গাড়ীৰ ভিতৰত ভৰাইছে আটক কৰাৰ ঘটনা সংঘটিত হৈছে ধুবুৰীত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি উচ্ছেদিতৰ বিৰোধিতাৰে শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ দিনটোত আৰু তাৰ পাছতে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এয়া চাওক প্ৰতিবাদকাৰীসকলক সৰুকৈ আমি এম্বিয়েন্সটো আপোনালোকক শুনোৱাৰ চেষ্টা কৰিছো উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনেদৰে এআইইউডিএফৰ বিধায়কসকলে এই প্ৰতিবাদত সামিল হৈছিল প্ৰতিবাদ কৰিছিল উচ্ছেদিতৰ বিৰোধিতাৰে আৰু তাৰ পাছতে এআইইউডিএফৰ 8জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে ধুবুৰী পুনৰ উত্তপ্ত পৰিস্থিতি ধুবুৰীত পুনৰ উত্তপ্ত পৰিস্থিতি এই মুহূৰ্তত সেই খবৰ আমি জনোৱাৰ চেষ্টা কৰিছো ধুবুৰী পুনৰ উত্তপ্ত হৈ পৰিছে উচ্ছেদিতৰ বিৰোধিতাৰে শ লোক ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেজ দিম মাটি নিদিও বুলি উচ্ছেদিতৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই আৰক্ষীৰ প্ৰশাসন কঠোৰ হৈ পৰিছে এই মুহূৰ্তত অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি প্ৰতিবাদস্থলীত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছো আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে সমান্তৰালভাৱে দেখিবলৈ পাইছো যে এআইইউডিএফৰ 8জনকৈ বিধায়কক আটক কৰাৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত ধুবুৰী এতিয়া পুনৰ উত্তপ্ত উচ্ছেদিতৰ বিৰোধিতাৰে এতিয়া উচ্ছেদৰ বিৰোধিতাৰে শ লোক ৰাজপথলৈ ওলাই আহিছিল আৰু তাৰ পাছতে যুদ্ধ ক্ষেত্ৰত পৰিণত হৈছে ধুবুৰী আৰক্ষী প্ৰশাসনে কঠোৰভাৱে প্ৰতিবাদ মষিমূৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল শ আৰক্ষী মুতায়ন কৰা হৈছিল আৰু প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে আৰু কিছু সময়ৰ পূৰ্বে ধুবুৰী এই প্ৰতিবাদত 8জনকৈ এআইইউডিএফৰ বিধায়কক আটক কৰাৰ ঘটনা সংঘটিত হৈছে মুহূৰ্তত সেই খবৰ জনাইছো ধুবুৰীত উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল শ লোকে আৰু সেই প্ৰতিবাদত এআইইউডিএফৰ কেইবাজনো বিধায়কে সমৰ্থন আগবঢ়াইছিল প্ৰতিবাদত নিজে অংশ লৈছিল আৰু চৰকাৰক উচ্ছেদিতৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু দেখিবলৈ পাইছো যে
AIUDFৰ 8জনকৈ বিধায়কক আটক কৰা হৈছে সমান্তৰালভাৱে AIUDFৰ 8জনকৈ বিধায়ক আটক কৰাৰ সমান্তৰালভাৱে উচ্ছেদিত আৰু প্ৰতিবাদকাৰী সমান্তৰালভাৱে আৰক্ষীৰ মাজত এতিয়া হতাহতি দেখিবলৈ পোৱা গৈছে মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো কালিৰ দিনটোত দেখিবলৈ পাইছিলো যে যিসকলে ধুবুৰীৰ প্ৰতিবাদ কৰিছিল যিসকলে উচ্ছেদিতৰ বিৰোধিতাৰে আসলতে হাতে হাতে দা লাঠি লৈ উলাই আহিছিল ৰাজপথলৈ আৰু তাৰ পাছতে দুখনকৈ জেচিবি বুলডোজাৰ ভাঙি পেলোৱা হৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীয়ে স্থগিতাদেশ জাৰি কৰিছিল উচ্ছেদৰ ক্ষেত্ৰত সেই সকলক বিচাৰি বিচাৰি দৌৰাই আসলতে আটক কৰা হৈছিল আৰু তাৰ পিছতে আজিৰ দিনটোত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ধুবুৰীত শ লোক ৰাজপথলৈ ওলাই আহিছিল শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আজিৰ দিনটোত আৰু এই মুহূৰ্তত আৰক্ষী আৰু যে প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীৰ মাজত হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে AIUDFৰ 8জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে 8জনকৈ বিধায়কক এনেদৰে টানি চুচুৰাই আৰক্ষীয়ে আটক কৰিছে ইয়া ধুবুৰীৰ দৃশ্যাংশ ধুবুৰী পুনৰ উত্তপ্ত হৈ পৰিছে আমি সেই কথা আপোনালোকক বাৰে জনোৱাৰ চেষ্টা কৰিছো উচ্ছেদিতৰ বিৰোধিতাৰে এতিয়া ধুবুৰীত শ ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছে যে AIUDFৰ কেইবাজনো বিধায়কে এই প্ৰতিবাদত সমৰ্থন জনাইছিল সেই প্ৰতিবাদৰ অংশ লৈছিল আৰু সেই প্ৰতিবাদত অংশ লোৱা 8জনকৈ বিধায়কক আটক কৰাৰ খবৰ লাভ কৰা হৈছে ধুবুৰীত এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰে 4000 বিঘা ভূমিত উচ্ছেদ চলাইছিল 10,000ৰো অধিক পৰিয়ালক সেই স্থানৰ পৰা বিতাড়িত কৰা হৈছিল আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে এতিয়া ৰাজ্যজুৰি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ধুবুৰীত আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ শ লোক ৰাজপথলৈ ওলাই আহিছিল আৰু ৰাজপথলৈ ওলাই অহা অৱস্থাতে প্ৰশাসনে কঠোৰ ভাষাৰে সেই উচ্ছেদ দমনৰ চেষ্টা চলাইছিল আৰু উচ্ছেদ দমনৰ চেষ্টা চলোৱাৰ সময়তে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি হৈছে এতিয়া দেখিবলৈ পোৱা গৈছে ধুবুৰী পুনৰ যুদ্ধ ক্ষেত্ৰলৈ পৰিণত হৈছে 8জনকৈ যে AIUDFৰ বিধায়ক আছে বিধায়কক আটক কৰিছে আৰক্ষীয়ে এনেদৰে চুচুৰাই আটক কৰিছে আৰক্ষীৰ বাহনত লৈ যোৱা হৈছে আৰু তাৰ পাছতে এনেদৰে প্ৰতিবাদকাৰীসকলৰ সৈতে হতাহতি লিপ্ত হৈছে আৰক্ষী এয়া ধুবুৰীৰ দৃশ্যাংশ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এয়া ধুবুৰীত এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুবুৰীত আজিৰ দিনটোত শ লোক ৰাজপথলৈ ওলাই আহিছিল উচ্ছেদিতৰ বিৰোধিতাৰে আৰু উচ্ছেদিতৰ ৰাইজে কৈছিল যে কোনো কাৰণত আমি আমাৰ মাটি এৰি নিদিওঁ ঘৰ এৰি নিদিওঁ আমি কোনো কাৰণত আমাক লাগিলে গুলিয়াই মাৰক তেজ দিম আমি কোনো কাৰণত আমাৰ মাটি 1 ইঞ্চিও এৰি নিদিওঁ আৰু এই প্ৰতিবাদত AIUDFৰ কেইবাজনো বিধায়কে অংশগ্ৰহণ কৰিছিল এই মুহূৰ্তত আমি দেখুৱাইছো AIUDFৰ বিধায়কসকলক আটক কৰিছে আৰক্ষীয়ে এজনৰ পিছত সিজনকৈ AIUDFৰ বিধায়কক প্ৰতিবাদস্থলীৰ পৰা এনেদৰে আটক কৰি লৈ যোৱা হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো ইয়া ধুবুৰী পুনৰ উত্তপ্ত হৈ পৰিছে ধুবুৰীৰ পৰিস্থিতি শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰশাসন কঠোৰ হৈ পৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়েও কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে যদিহে AVMCয়ে প্ৰতিবাদ সাব্যস্ত কৰে জংগী হয় আমিও জংগী হম ধুবুৰীত আজিৰ দিনটোত সেয়া দেখিবলৈ পোৱা গৈছে যিদৰে প্ৰতিবাদ কৰিবলৈ শ লোক ওলাই আহিছে সেইখিনি সময়ত আৰক্ষীৰ প্ৰশাসনো কঠোৰ হৈ পৰিছে AIUDFৰ যিসকল বিধায়কে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল সেই সকল প্ৰতিবাদকাৰীৰ সৈতে হতাহতিত লিপ্ত হৈছে আৰক্ষীৰ প্ৰশাসন সমান্তৰালভাৱে AIUDFৰ যিসকল বিধায়কে এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল সেই সকল বিধায়কক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে আটক কৰাৰ খবৰ লাভ কৰা হৈছে এই মুহূৰ্তত এম্বিয়েন্সৰ সৈতে কেন্দ্ৰীয় সাংসময় কিছু সময় দেখুৱাবলৈ অনুৰোধ জনাইছো দিল গদিন